হয় খুব ভাল তাৰমানে কালি ৰাতি প্ৰায় 11টামান বজাত আমাৰ কি কয় বেলগুৰি থানাৰ অচি মুক্তাবালী বৰা তেখেতে মোক ফোন কৰিলে তেনেকুৱা এজন মানুহ পোৱা গৈছে কাৰণ জেগাটো গেৰুৱামুখ বুলি ক'লে গেৰুৱামুখত কিন্তু কথা বতৰা তেনেকুৱা উল্টা পুল্টা কৈ আছে মই ছাৰ এতিয়া ৰাতি ইমান ৰাতি কি কৰা যায় ছাৰ যদি আশ্ৰমত ৰাখি দিব পাৰে অকণমান সহায় মই ঠিক আছে পঠিয়াই দিয়ে ৰাতিয়ে তেওঁ পঠিয়াই দিছে আৰু ইয়াত পাইছোঁ আজি ভাল লাগিছে তেওঁলোকৰ নিজে আহি পেলাই মোক আকৌ ফোন কৰিছে কণ্টেক্ট কৰিছে যে ক'ত আছে কি কথা মই ক'লোঁ মৰিয়াবাৰী আমাৰ গ্ৰাম বিকাশ পৰিষদৰ যিটো আশ্ৰম আছে তাতে আছে লৈ যাওক আহিছে ভাল এতিয়া গম পালোঁ সঁচাকৈ কালি মানে এটা ডাঙৰ অঘটনৰ পৰা কিন্তু মানে মানুহজনে যিহেতু কথা ক'ব নোৱাৰে কাৰণে হয়তো কোনোবাই ভাবিলে হয় যে তেওঁ কিবা খাইছে নেকি কোন মানুহ কি কথা কোনোবাই অকণমান চৰ এটা মাৰি দিব এটা বেলেগ এটা ৰূপ ল'লে হয় সেই ৰূপটো নল'লে ভাল লাগিছে গ্ৰাম বিকাশ পৰিষদ মৰিয়াবাৰী এই অনুষ্ঠানৰ লগত জড়িত আটাইসকল কৰ্মী অফিচাৰসকলক ধন্যবাদ দিছোঁ। মৰিয়াবাৰী অঞ্চলটো মুছলিম সম্প্ৰদায় অধিষ্ঠিত এটা বৃহৎ এলেকা আৰু আজিৰ তাৰিখত ৰাজনীতি পটভূমিত সমগ্ৰ ভাৰতবৰ্ষকে ধৰি অসমত আজি মৰিয়াবাৰীৰ দৰে মুছলিম সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চলসমূহক বিভিন্ন ধৰণে সমালোচনা চলি আছে। কথাৰ প্ৰতি মুছলিম হিন্দু এই কথাষাৰ বাৰে বাৰে চিঞৰি থকা হৈছে কিন্তু আজি আমি মৰিয়াবাৰীত অৱস্থিত গ্ৰাম বিকাশ পৰিষদৰ যিসকল কৰ্মচাৰী তেখেতসকলে মৰিগাঁও জিলাৰ জাগিত সমষ্টি মনোহা মদনগৰী ধুনাব বড়ো নামৰ এজন অসহায় লোকক তেওঁলোকে আশ্ৰয় দিলে আশ্ৰয় দি তেওঁলোকে থানাত প্ৰথমতে মেছেজ দিছিল তাৰ পৰা ইয়ালৈকে লৈ আনিলে যিটো আজি তাৰিখত কোনোবাই কোৱাৰ দৰে একেবাৰে অসম্ভৱ আৰু আমি সদৌ অসম কৃষক সংঘই মৰিয়াবাৰী বৃহত্তৰ অঞ্চলক আমি ধন্যবাদ দিছোঁ। এই অসহায় লোকজনক তেওঁক দেখিলে তেওঁ সাজপাৰ দেখিলে গম পাব এইজন বড়ো মানুহ হয় এইজন খিলঞ্জীয়া হয় তৎসত্ত্বেও আজি গ্ৰাম বিকাশ পৰিষদে অতি সন্মান সহকাৰে তেখেতক আশ্ৰয় দিছে খোৱা বোৱা দিছে ট্ৰিটমেণ্ট লৈছে সম্পূৰ্ণ সুবিধা দিছে ইয়াৰ দ্বাৰা আমি প্ৰমাণ কৰিছোঁ যে আজি অসমত শ্ৰীমন্ত শংকৰদেৱৰ এই জন্মস্থলীত হিন্দু মুছলিম নাই ইয়াত মানৱ ধৰ্ম আছে এই মানৱ ধৰ্মৰ আজি এটা স্পষ্ট নিদৰ্শন এই গ্ৰাম বিকাশ পৰিষদে সমগ্ৰ বিশ্ববাসীলৈ বাৰ্তা প্ৰেৰণ কৰিলে ধুনাব বড়ো নামৰ এই ল'ৰাজনক আজি ইয়াত আশ্ৰয় দিলে আৰু তেওঁলোকৰ পৰিয়ালক অতি সন্মান সহকাৰে অৰ্পণ কৰাত আমি আটাইসকলকে ধন্যবাদ দিছোঁ আৰু আমি আশা ৰাখিছোঁ যিটো শক্তিয়ে ভাৰতবৰ্ষতে হওক অসমতে হওক এনেধৰণৰ ধৰ্ম বিবাদ ধৰ্ম নামত বিভিন্ন ধৰণৰ ৰণকৌশল প্ৰয়োগ কৰি আছে আমি ভাবোঁ তেওঁলোকে এইবোৰ পৰিহাৰ কৰক আমি সদায় মানুহ হিচাপে থাকিব লাগিব মিলিজুলি থাকিব লাগিব এইখন শংকৰাজানৰ দেশ এইখন শ্ৰীমন্ত শংকৰদেৱৰ বটদ্ৰৱা স্থান থকাৰ এখন মহান পুণ্যভূমি আৰু এই পুণ্যভূমিৰ যি মহত্ব এই মহত্ব কিন্তু আজি মৰিয়াবাৰীবাসী ৰাইজে এগৰাকী অসহায় খিলঞ্জীয়া ধুনাব বড়োক আশ্ৰয় দি এই নিদৰ্শন স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যিসকল মানুহ তেওঁলোকে হিন্দু মুছলিম খ্ৰীষ্টান এইবোৰ নিবিচাৰে ধৰ্ম নামত কোনো বিবাদ আনিবলৈ নিবিচাৰে এইটো নিদৰ্শন এই নিদৰ্শন আজি সমগ্ৰ বিশ্বলৈ যাওক এই বাৰ্তাকে আমি আশা ৰাখিছোঁ আমি শান্তি কামনা কৰিছোঁ আমি মানুহ হিচাপে জীয়াই থাকিবলৈ সকলোকে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173